নমস্কাৰ আৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হলেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। প্লিজ লাইক এটা কৰিব, সামান্য অকণমান কাম, জাষ্ট লাইক বটনটো দবাব লাগে, লাইক এটা কৰিব আৰু আপোনালোকৰ খবৰবিলাক চাই কেনেকুৱা লাগে মতামতসমূহ জনাই থৈ যাব। আগবাইছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে UPI ৰ ওপৰত। আমিতো প্ৰত্যেকেই UPI ব্যৱহাৰ কৰোঁ, মানে সেই গুগল পে, ফোন পে, পেটিএম এইবিলাক ব্যৱহাৰ কৰোঁ। তো UPI উৎপত্তি হৈছে আমাৰ ভাৰত। আমাৰ ভাৰততেই UPI উৎপত্তি, ভাৰততেই UPI জন্ম। ভীম UPI আমাৰ ভাৰতবৰ্ষতেই জন্ম। এতিয়া ভাৰতবৰ্ষত জন্ম হ'লেও কিন্তু বৰ্তমান সময়ত UPI মাধ্যমটোক ভাৰতৰ বিভিন্ন দেশে আঁকোৱালি লৈছে। বাকি দেশবিলাকৰ পৰা যেতিয়া নেকি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিসমূহ আমাৰ ভাৰতলৈ আহে, যেতিয়া নেকি দেখে যে ইয়াতে দেখোন এটা অত্যাধুনিক সিস্টেম চলি আছে, কেছ লেনদেন সম্পূৰ্ণৰূপে নাইকিয়া, কাৰোবাৰ পৰা কিবা এটা বস্তু কিনিলে পইচা দিব লাগে, তো অনলাইনত ডাইৰেক্টলি বেংকৰ একাউণ্টৰ পৰা দি দিব পাৰি তেওঁলোকক, মানে সহজতে প্ৰত্যেকে ব্যৱহাৰ কৰিব পাৰে। তো এই বস্তুটো মানে প্ৰত্যেকেই আপ্লুত হৈছে এই বস্তুটো দেখি, আৰু যাৰ কাৰণে নেকি এতিয়া UPI ব্যৱহাৰ কৰিবলৈ লৈছে। এই অনলাইন মাধ্যমটো যে কেৱল আমাৰ ভাৰততেই উৎপত্তি প্ৰথম হৈছে তেনেকুৱা নহয়, আমাৰ ভাৰতৰ বাহিৰতো আছে বেলেগ বেলেগ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ UPIটো মানে বাকীবিলাকতকৈ যথেষ্ট পৰিমাণৰ ভাল। ঠিক আছে, তো সেইকাৰণে এতিয়া প্ৰত্যেকেই একচেপ্ট কৰিছে UPI, প্ৰত্যেকেই ব্যৱহাৰ কৰিবলৈ লৈছে UPI। তাৰ লগতে এতিয়া খবৰ ওলাই পৰিছে আমাৰ বিশ্বৰ প্ৰায় 8খনকৈ দেশত এতিয়া UPI মানে প্ৰসাৰ হৈছে বুলি খবৰ ওলাইছে। প্ৰায় 8খন দেশে, বিশ্বৰ 8খন দেশে UPI ব্যৱহাৰ কৰিছে। এইবিলাক জানিবলগীয়া কথা। আকৌ কেতিয়াবা ঘপকেনে ক'ৰবাত ইণ্টাৰভিউত সুধি দিব, আমাৰ ভাৰতবৰ্ষৰ কথা ন, তো সুধি দিব পাৰে, গতিকে আপোনালোকে ক'ৰবাত নোট কৰি ৰাখিব। বৰ্তমান আমাৰ বিশ্বৰ প্ৰায় 8খন দেশে UPI ব্যৱহাৰ কৰে, আমাৰ ভাৰতত জন্ম হোৱা UPI ব্যৱহাৰ কৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংগলোৰৰ পৰা। খবৰ ওলাইছে এজন গাড়ীৰ মালিকৰ ওপৰত বেংগলোৰত প্ৰায় 1.42 কোটি টকাৰ ফাইন লগাইছে। বেংগলোৰত এখন গাড়ীৰ ওপৰত ট্ৰেফিকে প্ৰায় 1.42 কোটি টকাৰ ফাইন লগাইছে গাড়ীৰ মালিকৰ ওপৰত। এতিয়া আপোনালোকে হয়তো ক'ব 1.42 কোটি টকা মানে 1,42 লাখ টকাৰ প্ৰায় ফাইন লগাইছে। এতিয়া তেখেতে দেখোন বেলেগ এখন গাড়ীয়ে ল'ব পাৰিব। কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ, গাড়ীখনো দামী গাড়ী, গাড়ীখন হৈছে ফাৰাৰী গাড়ী। গাড়ীখনৰ মানে ৰেজিষ্ট্ৰেশ্যন আছিলে মহাৰাষ্ট্ৰ, মানে মুম্বাইৰ ৰেজিষ্ট্ৰেশ্যন আছিলে। তো মুম্বাইৰ ৰেজিষ্ট্ৰেশ্যনৰ সৈতে তেখেতে বেংগলোৰত বহু দিনৰ পৰা চলাই আছিলে। 11 মাহ পাৰ হৈ গ'ল, তেখেতে বেংগলোৰলৈ ট্ৰান্সফাৰ কৰা নাছিলে মহাৰাষ্ট্ৰৰ গাড়ীখন। আৰু অৱশেষত কি আৰু এদিন ধৰা পৰিলে, ধৰা পৰাৰ পাছত তেখেতৰ এগেইনষ্টত ফাইন কাটি দিলে 1.42 কোটি টকা। মানে ফাৰাৰীখনৰ দাম বহুত বেছিতো, তো সেই দাম হিচাপে আৰু তেখেতৰ ফাইন লগাইছে। এতিয়া আমাৰ গাড়ীখনৰ দাম, আমি ব্যৱহাৰ কৰা গাড়ীখন যেনিবা 4 লাখ টকা বা 5 লাখ টকা, তো তাৰ এগেইনষ্টত 4-5 হাজাৰ টকা ফাইন কাটে। এতিয়া ফাৰাৰীখনৰ দামটো যথেষ্ট বেছি, গতিকে সেই হিচাপত ফাইনটো কাটিছে আৰু 1,42 লাখ টকাৰ ফাইন কাটিছে ফাৰাৰীখনৰ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বলিউড ইণ্ডাষ্ট্ৰীৰ পৰা। তো আপোনালোকে বাৰু বলিউডৰ বা এণ্টাৰটেইনমেণ্ট ছেক্টৰৰ খবৰবিলাক আপোনালোকে ৰাখেনে নাৰাখে কমেণ্ট ছেকশ্যনত জনাবচোন। যদি আপোনালোকে এণ্টাৰটেইনমেণ্ট বিষয়টোৰ খবৰবিলাক চাই ভাল পায়, তেনেহ'লে মাজে মাজে মই তেনেকুৱা ধৰণৰ খবৰবিলাক দিবলৈ যত্ন কৰিম। তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ধৰি লওক আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী বা ধৰি লওক বাহিৰৰ ফিল্ম ইণ্ডাষ্ট্ৰীবিলাকৰ খবৰৰ বিষয়ে আপোনালোক জানিবৰ কাৰণে কিমান এক্সাইটেড, কমেণ্ট ছেকশ্যনত কিন্তু জনাই থৈ যাব। এতিয়া খবৰ ওলাইছে বলিউডৰ পৰা। খবৰ ওলাই পৰিছে যে অজয় দেৱগন এটা সময়ত হেনো বিৰাটেই মানসিকভাৱে ভাঙি পৰিছিলে, যেতিয়া নেকি তেখেতৰ এখন ফিল্ম ৰিলিজ হৈছিলে ছন অফ চৰ্দাৰ বুলি। আপোনালোকে চাইছিলে নাই চোৱা কমেণ্ট কৰি জনাব। তো সেই ফিল্মখন ৰিলিজৰ সময়ত তেখেতৰ এটা প্ৰডাকশ্যন হাউচৰ সৈতে মানে যুদ্ধ হৈছিলে, মানে তেখেতৰ এটা প্ৰডাকশ্যন হাউচৰ সৈতে কাজিয়া হৈছিলে। সেই প্ৰডাকশ্যন হাউচটো হৈছিলে YRF নে কি বুলি আছিলে, তো সেইটো এটা ডাঙৰ প্ৰডাকশ্যন হাউচ। তো সেই প্ৰডাকশ্যন হাউচটোৰ সৈতে মানে তেখেতৰ কাজিয়া হৈছিলে সেই ছন অফ চৰ্দাৰ ফিল্মখন ৰিলিজৰ সময়ত। আৰু তাৰ পাছত তেখেতে খুব কম ফিল্ম লাভ কৰিছিলে, তেখেতলৈ খুব কম ফিল্ম অফাৰ আহিছিলে। এতিয়া বলিউডটো বিৰাট মানে লেতেৰা, দেখিবলৈ বিৰাট ভাল লাগে কিন্তু বিৰাট লেতেৰা। বলিউডখনক কেইজন মানে কব্জা কৰি আছে।
আপোনালোকে যদি বলিউডত কাম কৰিবলৈ যায় সেই ব্যক্তি কেইজনৰ সৈতে যদি কাজিয়া লাগি লয় ন আপোনাৰ লাইফ কেৰিয়াৰ সম্পূৰ্ণ বৰবাদ যেনে সলমান খান হৈ গ'ল যেনে আপোনাৰ কৰণ জোহাৰ হৈ গ'ল এনেকুৱা কেইজনমান আছে তো তেওঁলোকৰ সৈতে যদি আপোনালোকে কাজিয়া লাগি লয় তো আপোনালোকৰ লাইফ বৰবাদ মানে তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰীৰ কেৰিয়াৰ আপোনালোকৰ বৰবাদ ঠিক তেনেকুৱা মানে অজয় দেৱগনে আপোনাৰ সেই কাজিয়া লাগি লৈছিলে যাৰ কাৰণে তেখেতলৈ ফিল্মৰ অফাৰ নহা হৈছিলে আৰু বিৰাট খেনো মানসিক কষ্টত ভুগিছিলে বুলি জনাইছে কাজলে এই কথা উল্লেখ কৰিছে কাজলে কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব পাহাৰখন বোলে দেখিবলৈ আঁতৰৰ পৰাহে সুন্দৰ ওচৰলৈ গ'লে গম পোৱা যায় পাহাৰখনত একচুৱেলি বহুত খলাবমা থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পাকিস্তানৰ পৰা বিদায় ল'লে মাইক্ৰসফটে নোৱাৰিলে আৰু পাকিস্তানত মানে জিআই থাকিবৰ কাৰণে পাকিস্তানত সফৰ কৰিবৰ কাৰণে টাটা বাই বাই দি পাকিস্তানক বিদায় দিলে মাইক্ৰসফটে খবৰ লোৱা অনুসৰি 20 বছৰ কাম কৰিলে মাইক্ৰসফটে কিন্তু মাইক্ৰসফটে 20 বছৰ কাম কৰি পাকিস্তানৰ পৰা একোডাল উন্নতি কৰিব নোৱাৰিলে বৰঞ্চ তেওঁলোকৰ লোকচানহে হ'ল পাকিস্তানত আৰু যাৰ বাবে নেকি তেওঁলোকে লোকচান খাই অৱশেষত পাকিস্তানকে টাটা বাই বাই দি ষ্ট্ৰাগল কৰিব নোৱাৰি পলাই গুচি গ'ল মানে গুচি আহিলে আমেৰিকাৰ কোম্পানী মাইক্ৰসফটে পাকিস্তানৰ পৰা পাকিস্তানৰ অৰ্থনীতি বৰ বিশেষ ভাল নহয় বৰ্তমান সময়ত যাৰ বাবে নেকি মাইক্ৰসফটে সফৰ কৰিব নোৱাৰিলে বা ষ্ট্ৰাগল কৰি থাকিব নোৱাৰিলে পাকিস্তানত আৰু সেইভাবে পাকিস্তানৰ পৰা গুচি আহিলে এতিয়া আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি বৰ্তমান সময়ত দ্ৰুতভাৱে আগবাঢ়িছে কিন্তু তাৰ বিপৰীতে পাকিস্তানৰ অৰ্থনীতি দ্ৰুতভাৱে তললৈ নামিছে গতিকে তেনে অৱস্থাত আমাৰ ভাৰতলৈ কোম্পানীবিলাক আহিছে বৰ্তমান কিন্তু পাকিস্তানৰ পৰা কোম্পানীবিলাকে টাটা বাই বাই দি ওলাই গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা খবৰ লাইছে 25 জুন তাৰিখৰ দিনাখন কলকাতাত এটা ধৰ্ষণ কাণ্ড হৈছিল মানে যোৱা মাহত কলকাতাত এটা ধৰ্ষণ কাণ্ড হৈছিল সেই ধৰ্ষণ কাণ্ডটো সংঘটিত হৈছিল দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীৰ সৈতে 3 জন যুৱকে মিলি ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল যি কেইজনৰ নাম হৈছিল মনোজিত মিশ্ৰ প্ৰতিম মুখাৰ্জী আৰু জৈব আহমেদ এই তিনিওজনে মিলি এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল এতিয়া সেই ঘটনাটোৰ ওপৰত আৰক্ষীয়ে চাৰ্জশিট দাখিল কৰিছে মানে সেই মেইন অভিযুক্ত কেইজনকটো গ্ৰেফতাৰ কৰিলে কিন্তু আৰক্ষীয়েটো চাৰ্জশিট বনাব লাগিব ন যে গুটি ঘটনাটোৰ সম্পৰ্কত কি হ'ল কি নাই হোৱা তো আৰক্ষীয়ে কৈছে যে সেই তিনিজন যুৱকে তো মানে হঠাতে ছোৱালীজনীক দেখি ভাল লাগিলে তেওঁলোকৰ কামনা জাগি উঠিলে তাৰ পাছত তেওঁলোকক সেই ছোৱালীজনীক সেই তিনিজন যুৱকে ধৰি বান্ধি নিলে ধৰ্ষণ কৰিলে তো তেনেকুৱা নহয় সেই যুৱক কেইজনে পৰিকল্পিতভাৱে সেই ছোৱালীজনীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল বুলি তেখেতলোকে আৰক্ষীয়ে চাৰ্জশিট দাখিল কৰিছে আৰক্ষীয়ে কৈছে সেই ছোৱালীজনীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰি তাৰ পাছত সেই কলেজখনৰ গাৰ্ড ৰুমত গৈ তেওঁলোকে মদৰ পাৰ্টি কৰিলে আৰু গাৰ্ডজনক ধমকি দিলে যে এই সম্পৰ্কে তই কিন্তু কাকো নজনাবি তাৰ পাঁচ দিনাখন তেখেতলোকে তো কলকাতাৰে কেখনমান ধাবাত গৈ তেওঁলোকে পাৰ্টি কৰিছে 5 দিন এখন ৰাতিপুৱা গৈ মানে তেওঁলোকে আৰক্ষীয়ে চাৰ্জশিট দাখিল কৰা অনুসৰি তেওঁলোকে পৰিকল্পিতভাৱে সেই ছোৱালীজনীক ধৰ্ষণ কৰিলে মানে আগৰ পৰাই তেওঁলোকৰ মন আছিল সেই ছোৱালীজনীৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিবৰ কাৰণে আৰু সেই দিনাখন পৰিকল্পিতভাৱে ছোৱালীজনীৰ সৈতে ধৰ্ষণ কাণ্ড কৰিলে বুলি চাৰ্জশিট দাখিল কৰিছে তেওঁলোকৰ কি হ'ব ঠিক নাই পস্কো আইনৰ অধীনত তেখেতৰ সাগে কি হ'ব আৰু ক'ব নোৱাৰো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইলেকশন কমিশন ডিপাৰ্টমেণ্টে ঘোষণা কৰি দিছে যে এতিয়া বিহাৰৰ ভোটাৰ তালিকা পুনৰ সংশোধন কৰা হ'ব এতিয়া বিহাৰৰ ভোটাৰ তালিকা পুনৰ সংশোধন কৰাৰ লগে লগে কেইটামান নতুন নিয়ম দাখিল কৰি দিছে এতিয়াৰে পৰা বিহাৰত আধাৰ কাৰ্ড দেখুৱালে নহব ভোটাৰ কাৰ্ড ৰিভেৰিফাই কৰিবৰ কাৰণে ভোটাৰ আধাৰ কাৰ্ডৰ পৰিৱৰ্তে এতিয়া বেলেগ নথিৰ প্ৰয়োজন হ'ব যেনে জন্মৰ প্ৰমাণপত্ৰ কিবা কিবি এতিয়া চাওক মোৰ জন্মৰ প্ৰমাণপত্ৰ সিৰিয়াসলি কৈছো নাই আপোনাৰ বাৰু আছে নে আমাৰ এইজৰ প্ৰায়বিলাক মানুহৰে জন্মৰ প্ৰমাণপত্ৰ নাই আজিকালিহে জন্ম হোৱাৰ লগে লগে বাৰ্থ সাৰ্টিফিকেট দি দিয়ে আমাৰ সময়ত নাছিলে এতিয়া পাছলৈ গৈ যদি এনেকুৱা এটা নিয়ম বনাই দিয়ে যে বাৰ্থ সাৰ্টিফিকেট লাগিবই কম্পালসৰি নহলে এইটো নহব সেইটো নহব আমিও ফসি যাম মানে বুজিলে নাই তো ঠিক তেনেকুৱা কথা বিহাৰটো ঠিক তেনেকৈ বৰ্তমান সময়ত কৰা হৈছে
তো আধাৰ কাৰ্ড থাকিলেও নহ'ব এতিয়া আধাৰ কাৰ্ড থাকিলেও ভোটাৰ কাৰ্ডৰ পৰা ৰিজেক্ট কৰা হ'ব বুলি জনাইছে এই সম্পৰ্কত যেতিয়া তেজশ্ৰী যাদৱে অৰ্থাৎ ইণ্ডিয়া মিত্ৰজোঁটৰ তেজশ্ৰী যাদৱে যেতিয়া নেকি এই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিলে তেতিয়া ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে ভোটাৰ কাৰ্ডখনে কোনো এজন ব্যক্তিৰ পৰিচয়কহে বুজায় কোনো জন্মৰ প্ৰমাণপত্ৰ বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যে ভাৰতীয় নাগৰিক হয় সেই বস্তুটোক প্ৰমাণ নকৰে বুলি জনাইছে তেনে ইমান দিনে আধাৰ কাৰ্ডৰ সৈতে বস্তুবিলাকক লিংক কৰিবলৈ কৈ আছিল কেলে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক বেংক পাছবুকৰ সৈতে আধাৰ কাৰ্ড লিংক সব জেগাতে আধাৰ কিন্তু কৈছে যে আধাৰ কাৰ্ডখনে কেৱল মানুহ এজনক পৰিচয়হে প্ৰদান কৰে এইখনে ভাৰতীয় নাগৰিক বুলি বা এই আধাৰ কাৰ্ডখনে কোনো এজন ব্যক্তিৰ জন্মৰ প্ৰমাণপত্ৰ নিৰ্ধাৰণ নকৰে আৰু যাৰ বাবে এতিয়া বিহাৰত আকৌ এবাৰ ভোটাৰ তালিকা সংশোধনী হ'ব আৰু য'ত হয়তো দিল্লীৰ নিচিনাকৈ কিছু জেগাত ভোটাৰ লিষ্টৰ পৰা কিছু মানুহৰ নাম কৰ্তনো যাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুদূৰ আমেৰিকাৰ পৰা ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰৰ বাবে মানে নাছাৰ বাবে আমেৰিকা চৰকাৰে প্ৰায় 1.12 বিলিয়ন ডলাৰ টকা খৰচা কৰিব 1.25 বিলিয়ন ডলাৰ খৰচা কৰিব ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰ বা নাছাৰ বাবে আমেৰিকাই তো সেই সময়তে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পক ট্ৰোল কৰি এলন মাস্কে কৈছে যে আপোনালোকে ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰক অৱসৰ দি দিয়ক আৰু আপোনালোকে মংগলৰ কথা চিন্তা কৰক মানে মংগল গ্ৰহলৈ যোৱাৰ কথা চিন্তা কৰক ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰক আমি এতিয়া এৰিবলৈ হ'ল আৰু ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰক অৱসৰ দিবলৈ হ'ল এই কথা কৈছে এলন মাস্কে অৰ্থাৎ স্পেচ এক্সৰ গৰাকী এলন মাস্কে কৈছে যে আমি ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰৰ কথা এতিয়া ভাবিবলৈ বাদ দিবলৈ হ'ল এতিয়া আমি মংগল গ্ৰহত কেনেকৈ মানুহ থাকিব পৰা যায় কেনেকৈ মানুহ যাব পৰা যায় সেই সম্পৰ্কতহে চিন্তা কৰিব লাগে সেই সম্পৰ্কতহে টকা খৰচা কৰিব লাগে আৰু আনফালে আমাৰ অসমত এতিয়াও বাপকে ভগৱান ওলাই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ অসমত কেন্দ্ৰ চৰকাৰৰ পুঁজিৰ দ্বাৰা কেইবাটাও কাম বৰ্তমান সময়ত চলি আছে খবৰ লোৱা অনুসৰি 5টাতকৈও অধিক কাম বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ পুঁজিৰে আমাৰ অসমত চলি আছে যেনে ধৰি লওক মাজুলীৰ দলংখন সেইখনো কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ তৰফৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰাই দিয়া হৈছে এনেকৈ বিভিন্ন ঘাই পথকে ধৰি আনফালে আপোনাৰ গুৱাহাটী মহানগৰীত যিনি নতুনকৈ বিমানবন্দৰ বনাই থকা হৈছে সেই বিমানবন্দৰকে ধৰি এনেকৈ কেইবাটাও কাম বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰৰ পুঁজিৰে কৰি থকা হৈছে কিন্তু সেই সময়তে খবৰ ওলাই পৰিছে যে বহুতো কেন্দ্ৰৰ পৰা কৰি থকা কাম বৰ্তমান পেন্ডিং হৈ পৰিছে বুলি খবৰ ওলাইছে যেনে আপোনাৰ নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰসাৰণ ঝাজিৰ পৰা ডিমলু ৰাষ্ট্ৰীয় ঝাজিৰ পৰা আপোনাৰ ডেমলৈকে যি নেকি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে সেয়া ৰঙাগড় আৰু কলিয়াবৰ তিনিআলিলৈকে 4 লেনযুক্তৰ যি নেকি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থৈছে সেয়া তাৰ লগে মংগলদৈ বাইপাছ নিৰ্মাণৰ কাম সেয়াও হেনো পিছ পৰি আছে বুলি জনাইছে তাৰ লগতে গুৱাহাটী মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যি নেকি নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ কৰা হৈছে সেয়া কাম মুঠতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অহা 5টাতকৈও অধিক কাম বৰ্তমান সময়ত আমাৰ অসমত পেন্ডিং হৈ আছে বুলি জনাইছে এটা কিয় পেন্ডিং হৈছে নাজানো আৰু কিন্তু বহুত ডিলে হৈছে আৰু কেন্দ্ৰ চৰকাৰৰ যি নেকি প্ৰজেকশ্যন টাইম আছিল সেই প্ৰজেকশ্যন টাইমতকে বেছি টাইম লাগিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত তো অৰুণোদয় আঁচনিৰ ধনটো এই মাহতো নুহুমালে তো অৰুণোদয় আঁচনিৰ ধন সোমাব 17 ছেপ্টেম্বৰৰ পৰা তো 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন এই কাৰণেই সোমাব কাৰণ 17 ছেপ্টেম্বৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাৰ্থডে আৰু সেই দিনাখনে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰিব আৰু সেই দিনাখনৰ পৰাই অৰুণোদয় আঁচনিৰ ধন সোমাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা খবৰটো ওলাই পৰিছে এইবাৰ অতিৰিক্ত 20 লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছে অৰুণোদয় 3.0 অধীনত তো আপোনালোকে যদি নতুনকৈ আবেদন কৰিছিলে আপোনালোকেও লাভ কৰিব এই ধনসমূহ আগবাইছে একেবাৰে শেষৰ খবৰটোৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে টোল টেক্সৰ ওপৰত আমাৰ ভাৰত চৰকাৰে এতিয়া কৰ্তন কৰিছে টোল টেক্স নীতিন গাডকাৰী দেৱে জনাইছে যে আমাৰ ভাৰতৰ যিবিলাক নেকি ঘাই পথত
দলং সুৰংগ থাকিব সেই ঘাইপথসমূহত 50% পৰ্যন্ত টোল টেক্স হ্ৰাস কৰা হ'ব বুলি জনাইছে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে আমাৰ ভাৰতবৰ্ষতো নতুনকৈ নিয়ম বনাইছে টোল গেটত এতিয়াৰে পৰা টোল প্লাজাত এতিয়াৰে পৰা টোল টেক্স নলয় টোল পাছ ল'ব লাগিব 3000 টকা পে কৰি প্ৰায় 200টা পাছ ল'ব লাগিব 200খন টোল গেট পাৰ হ'ব পৰা পাছ পাব তো এনেকুৱা ধৰণৰ নিয়ম বনাইছে কিন্তু কেৱল ব্যক্তিগত বাহনৰ বাবে সেই নিয়ম বাকি যিমানবিলাক নেকি কমাৰ্চিয়েল ভেহিকেল আছে তেওঁলোকৰ কাৰণে নিয়ম নহয় গতিকে তেওঁলোকৰ মালিকবিলাকে শুনি ভাল পাব যে তেওঁলোকে এতিয়াৰে পৰা কম টোল টেক্স ভৰিব লাগিব 50% টোল টেক্স হ্ৰাস কৰিছে বুলি জনাইছে খবৰকেইটা জানি কেনে পালে আপোনালোকে আজিৰ কমেণ্ট ছেকশ্যনত জনাব আজি জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খালিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম